মই যেতিয়া ৰাইজক ইলেকশ্যনৰ আগত কৈছিলো যে আমি 1 লাখ চৰকাৰী চাকৰি দিম, কোনেও মোক বিশ্বাস কৰা নাছিল আৰু বহুতে ভাবিছিল 1 লাখ নহলেও 2-4 হাজাৰ চাকৰি দিব আৰু টকা পইচাৰ লেনদেন হ'ব। আজি 1 লাখ চৰকাৰী চাকৰি হল, কোনো এজনেও কব নোৱাৰে যে কোনোবা দালালে 1 টকাও খাব পাৰিলে বুলি। কংগ্ৰেছে কি কৈছিল যে 1 লাখ চাকৰি কৰ পৰা দিব। আজি মই নাজিৰাৰ মিটিঙত আকৌ এবাৰ কৈছো, 1 লাখ চাকৰি দিয়া মোৰ হৈ গল, মই এতিয়া নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিম। Saya foto